এক এনেকুৱা অনুষ্ঠান লৈ আহিছোঁ যিটো অনুষ্ঠান আপুনি পৰিয়ালৰ সকলোৰে সৈতে একেলগে বহি চোৱাটো উচিত। কাষৰীয়া ও পকা জলকীয়া ও ৰাঙলী সকলো গীতবিলাক যাতে শুদ্ধ ৰূপত অসমত প্ৰচাৰ হওক যাতে হেৰাই নাযাওক উঠি অহা নৱপ্ৰজন্ম যাতে এই গীতবিলাক মানে আকোৱালি লওক সেই তেনেকুৱা ধৰণৰ আমি এটা পদক্ষেপ হাতত লৈ আছোঁ। পৰম্পৰাগত বিহু নামবিলাক ঢোল যেতিয়া বাজিব তাল বাজিব তাত এইবিলাক বিহু গালে বিহুটো পকিব সেয়া আচলতে বিহু। হাত ঘড়ী পিন্ধি লৈ যামে মই জিলালৈ বজাৰত। আচলতে পৰম্পৰাগত যিবোৰ বস্তু পৰম্পৰাগত বস্তুবিলাকত এছপি কিন্তু প্ৰয়োজন নাই। মুখেৰে মাৰিছ এনেও মাৰিছ এনেও মাৰিছ নাচিব আৰম্ভ কৰিছে গাবলৈ আৰম্ভ কৰিছে বজাবলৈ আৰম্ভ কৰিছে সেই তেওঁলোকক বিচাৰ কৰা আসনৰ বহাই ঐ ৰঙা চোলা এ পিঠিত বুটাম লগা এ তোমাৰ প্ৰতি তামোল কাটি খাই যাম কিন্তু ক'ত চিন্তা কৰক কিন্তু মাক দেউতাকে মানে গম নোপোৱাকৈ ল'ৰাটো আহিছে কিন্তু তামোল কাটি খাই যাম বাকলিত থৈ যাব চিন্তা আমাৰ জননী আই ঐ অসমী আই ঐ অসমী।